পৰামৰ্শ হিচাপে কৈছোঁ যে বেছিভাগ ল'ৰা ছোৱালীয়ে আণ্ডাৰ গ্ৰেজুৱেট ল'ৰা ছোৱালী BSc পঢ়ি আছে বা ইঞ্জিনিয়াৰিং পঢ়ি আছে, তেওঁলোকে এতিয়া গ্ৰেজুৱেট হোৱাও নাই, আণ্ডাৰ গ্ৰেজুৱেট। কিন্তু আমি কৈছোঁ যে যাতে তেওঁলোকে পৰামৰ্শ দিবৰ কাৰণে আচলতে যিটো আমাৰ সহযোগী সংস্থা এডুপেক, তেওঁলোকৰ ফালৰ পৰা মানুহ আছে। প্ৰতিখন দেশত বা প্ৰতিটো ইউনিভাৰ্চিটিতে এজনকৈ মেণ্টৰ তেওঁলোকে পাব। সেই মেণ্টৰগৰাকীয়ে থকা মেলা খোৱা বোৱা বা প্ৰশিক্ষণৰ কাৰণে কোন সময়ত ক'ত যাব লাগিব সেইখিনি ঠিক কৰিব। তথাপিতো আমি কৈছোঁ ইন জেনেৰেল যে এইটো এটা সুবৰ্ণ সুযোগ তোমাৰ জীৱনলৈ আহিছে, তোমালোকৰ ভৱিষ্যত জীৱনৰ কাৰণে এইটো এটা অতি ভাল ষ্টেপিং ষ্টোন। এই প্লেটফৰ্মৰ ওপৰত তোমালোকে ভৰি দি পেলাই আগুৱাই যাব পাৰিবা আৰু নিঃসন্দেহে তোমালোকে এইটোৱে বহুত সহায় কৰিব। হয়তো আমি ক'ব পাৰোঁ যে 4 সপ্তাহ 6 সপ্তাহতো কি ইমান ডাঙৰ কথা শিকিব পাৰি, কিন্তু গোটেই পৰিৱেশ আৰু যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট, বহনক্ষম বিকাশ বা আজিকালি মানুহে কথা কয় চাৰ্কুলাৰ ইকনমি, বৃত্তাকাৰ অৰ্থনীতি, এইবোৰৰ ওপৰত শিক্ষা ল'বৰ কাৰণে আমি যিখিনি বিশ্ববিদ্যালয় বিচাৰি উলিয়াইছোঁ, ক্ৰ'ৱেছিয়াত হওক, শ্লোভেনিয়াত হওক, পৰ্তুগালত হওক বা মালয়েছিয়াত হওক, সেইখিনি ইউনিভাৰ্চিটিত খুব ভাল উচ্চ পৰ্যায়ৰ কাম চলি আছে। গতিকে মই ক'ব বিচাৰিছোঁ কি যে এই ল'ৰা ছোৱালীখিনিক বৰ বেছি আমি শিক্ষা দিয়া নাই, এতিয়া খুব বেছি কথা শিকোৱা নাই। আমি কৈছোঁ যে সদায় চকু কাণ খোলা ৰাখিবা, তোমাৰ ওপৰত অকল অসম নহয় গোটেই ভাৰতবৰ্ষৰ সন্মান নিৰ্ভৰ কৰে। কাৰণ এবাৰ আমি ভাৰতৰ সীমা পাৰ হৈ গ'লে কোনো অসমীয়া, বঙালী বা মাৰোৱাৰী বুলি নকয় আৰু, এইটো ইণ্ডিয়ান হৈ যায়, অল আৰ ইণ্ডিয়ানছ, ভাৰতীয়। গতিকে সেই ভাৰতীয় হিচাপে তোমালোকে নিজৰ সন্মান অক্ষুণ্ণ ৰাখিবা আৰু তোমালোকে যিখিনি পাৰা নিজৰ নিজৰ ছাবজেক্টত, ইয়াতে ল'ৰা ছোৱালী আছে চিভিল, মেকানিকেল, কেমিকেল, তাৰপিছত আছে জুলজি, বটনী, আছে বায়'টেকনলজি, লাইফ ছায়েন্স, এনেকুৱা ধৰণৰ ব্ৰাঞ্চৰ ল'ৰা ছোৱালীবোৰে নিজৰ নিজৰ বিশ্ববিদ্যালয়ত নিজৰ নিজৰ প্ৰজেক্ট, এটা সৰু প্ৰজেক্ট কৰিব লাগিব। 4 সপ্তাহত অকল মানে গৈ পেলাই ৰাতিপুৱা গ'লোঁ আবেলি গুচি আহিলোঁ লেবৰেটৰীৰ পৰা চাই পেলাইতো নহয়, এটা সৰু প্ৰজেক্ট কৰিব লাগিব। সেই প্ৰজেক্টবোৰ কৰি তাত যিগৰাকী গাইড থাকিব, তেওঁলোকৰ মেণ্টৰ, সেই প্ৰফেচাৰজনক তেওঁলোকে সন্তুষ্ট কৰিব লাগিব। তেতিয়া চাৰ্টিফিকেট দিব, সেই চাৰ্টিফিকেটৰ প্ৰজেক্ট লৈ তেওঁলোকে অসমলৈ ঘূৰি আহিব আকৌ। গতিকে আমি ভাবিছোঁ যে অসমত কেতিয়াও আগতে, অন্ততঃ মই ইয়াতে আজি প্ৰায় 3.5 দশক ধৰি পেলাই অসমতে চাকৰি কৰি আছোঁ, কলেজত হওক বা অন্যান্য অনুষ্ঠানত হওক, কিন্তু মই দেখা নাছিলোঁ যে এনেকুৱা আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ ল'ৰা ছোৱালীক ইমান দীঘলীয়া সময়ৰ কাৰণে 4-5 দিনৰ কাৰণে যায়, নোযোৱা নহয়। বহুত অনুষ্ঠান আছে আমাৰ দেশত য'ত 4-5 দিনৰ কাৰণে বিদেশলৈ ল'ৰা ছোৱালীক পঠিয়ায়, কিন্তু ইমান দীঘলীয়াকৈ এমাহৰ পৰা 1.5 মাহলৈকে ল'ৰা ছোৱালী পঠিয়াই পেলাই এটা ইণ্টাৰ্ণশ্বিপ দিয়া, প্ৰজেক্টৰ সুযোগ দিয়া, এইটো প্ৰথম অসমত এনেকুৱা পদক্ষেপ অন্ততঃ চৰকাৰী এটা অনুষ্ঠানৰ ফালৰ পৰা। গতিকে আমাৰ সোণালী জয়ন্তী বৰ্ষত আমাৰ যি সপোন আছিল সকলোৰে, এটা সমূহীয়া সপোন আমাৰ বিষয়ববীয়াসকলৰ, গতিকে আমি সেই সমূহীয়া সপোনটো আজি সাৰ্থক কৰিবলৈ সমৰ্থ হ'লোঁ। আৰু সেইটো একমাত্ৰ সম্ভৱ হৈছে অসমৰ অতি ডাইনামিক পজিটিভ থিংকিং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ কাৰণে। নিয়ন্ত্ৰণ পৰিষদৰ ইতিহাসত আজিৰ দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আমি যদিও ইয়াৰ আগতে মুখ্যমন্ত্ৰীৰ গ্ৰীণ ফেলোশ্বিপ আঁচনিৰ অধীনত এদিন 5 জন, এদিন 6 জন ল'ৰা ছোৱালীক আমি তেওঁলোকৰ যাৱতীয় কাগজ পত্ৰ দি পেলাই বা চাৰ্টিফিকেট দি পেলাই বাহিৰলৈ পঠিয়াইছোঁ। আজি সৰহ সংখ্যক 25-30 গৰাকী ল'ৰা ছোৱালী, বিশেষকৈ যিখিনি ইউৰোপত যাব, ক্ৰ'ৱেছিয়া হওক, পৰ্তুগাল হওক বা এছিয়া আফ্ৰিকাৰ ইজিপ্তেই হওক আৰু মালয়েছিয়াত যাব, এনেকুৱা এটা বৃহৎ এটা গ্ৰুপ আজি আমি তেওঁলোকক আমাৰ মুখ্য কাৰ্যালয় বামুণী মৈদামত আনি পেলাই তেওঁলোকক আমি এটা চাহ চিনাকি হোৱাৰ লগতে যিখিনি যাৱতীয় কাগজ পত্ৰ লাগে সেইখিনি দিছোঁ। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পোনপ্ৰথমে ধন্যবাদ জনাব বিচাৰিছোঁ পৰিষদৰ ফালৰ পৰা, যে তেখেতে অতি মানে আমাৰ ওপৰত সম্পূৰ্ণ আস্থা বিশ্বাসেৰে যোৱা বছৰ এটা ভাল পৰিমাণৰ ধন আবণ্টন কৰি পেলাই আমাৰ সোণালী জয়ন্তী বৰ্ষ, এইটো এই সোণালী জয়ন্তী বৰ্ষত তেখেতে চিফ মিনিষ্টাৰ্ছ গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰেমটো কৰাৰ কাৰণে আমাক অনুদান যোগালে। তেখেতে অত্যন্ত ব্যস্ত, আমি কেইবাবাৰো তেখেতক চেষ্টা কৰিছোঁ কণ্টেক্ট কৰাৰ কাৰণে, কিন্তু যিহেতু কোনো ল'ৰা ছোৱালী একেলগে নাযায়, ভাগ ভাগ হৈ পেলাই 60 জন ল'ৰা ছোৱালী 9খন দেশত যাব পৃথিৱীৰ, গতিকে শেষত সিদ্ধান্ত কৰা গ'ল যে আমি আমাৰ ফালৰ পৰাই, পৰিষদৰ ফালৰ পৰাই এই ল'ৰা ছোৱালীখিনিক মাতি আনি পেলাই তেওঁলোকৰ লগত চা চিনাকি হৈ তেওঁলোকক এটা উৎসাহ উদ্যমনি যোগাই বা তেওঁলোকৰ যিখিনি কৰণীয় কাম 4 পৰা 6 সপ্তাহ বিদেশত থাকি তেওঁলোকে কি কৰিব লাগিব সেইখিনি বুজাৰ চেষ্টা কৰিছিলোঁ। এতিয়া যেতিয়া এই 60 জন ল'ৰা ছোৱালী একেলগে তেওঁলোকৰ প্ৰশিক্ষণ শেষ কৰি প্ৰায় একে সময়তে অসমলৈ ঘূৰি আহিব, সেই সময়ত আমি তেওঁলোকক মুখ্যমন্ত্ৰীৰ সৈতে এটা অনুষ্ঠান আমি পাতিম। এইটো আমি এটা সিদ্ধান্ত লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে এই 9খন দেশৰ পৰা ঘূৰি অহা ল'ৰা ছোৱালীখিনিৰ লগত লৈ পেলাই তেওঁলোকে এটা অনুষ্ঠান আমি কৰিম, য'ত তেওঁলোকে কি শিকিলে,
কেনে পালে গোটেই অনুষ্ঠানটো আমি বিষয়ে আলোচনা কৰিব আৰু মই ক'ব বিচাৰিছোঁ যে এইটো এটা জাষ্ট এবছৰ হৈ পেলাই বন্ধ হৈ যোৱা অনুষ্ঠান নহয় ইতিমধ্যেই 2025-26 বাজেটৰ কাৰণেও আমাৰ এই গ্ৰীণ ফেলোশ্বিপৰ কাৰণে পুঁজি ধাৰ্য কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত